হেল্ল' এভৰিৱান, নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি CTET সম্পৰ্কে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। যিসকল ব্যক্তিয়ে CTET দিম বুলি ভাবিছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো হেল্পফুল হ'ব বুলি আশা ৰাখিলোঁ। যদি আপুনি এগৰাকী শিক্ষক হোৱাৰ সপোন দেখিছে তেতিয়াহ'লে আপুনি CTET পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব, নতুবা নিজ ৰাজ্যত অনুষ্ঠিত হোৱা STET অৰ্থাৎ ষ্টেট টেট উত্তীৰ্ণ হ'বই লাগিব। গতিকে প্ৰথমতে জানিব লাগিব CTET কি হয় আৰু CTET দিবলৈ হ'লে এজন ব্যক্তিৰ কি এলিজিবিলিটি লাগে আৰু এজ লিমিট কিমান হয়, এক্সাম পেটাৰ্ণটো কেনেকুৱা, এই সকলোবোৰ কথা আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। CTET বা CTET ইয়াৰ সম্পূৰ্ণ ৰূপটো হৈছে চেণ্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট অৰ্থাৎ কেন্দ্ৰীয় শিক্ষক যোগ্যতা পৰীক্ষা। এই CTET পৰীক্ষাটো CBSE অনুষ্ঠিত কৰে আৰু CTET বছৰত দুবাৰকৈ হয়। প্ৰথমটো আপোনাৰ জুলাই মাহত আৰু শেষত ডিচেম্বৰ মাহত এবাৰ অনুষ্ঠিত হয়। যদি আপোনালোকে এবাৰ পৰীক্ষা দি ভালদৰে নম্বৰ লৈ উত্তীৰ্ণ হ'ব নোৱাৰিলে তেতিয়াহ'লে আপোনালোকে আকৌ সেই বছৰটোতে ডিচেম্বৰ মাহতো দিব পাৰে। এতিয়া আমি নেক্সট পইণ্টটোলৈ আহিছোঁ যে CTET দিবলৈ হ'লে কি এলিজিবিলিটি প্ৰয়োজন হয়। ফাৰ্ষ্টত লাগিব আপোনাৰ, যদি আপুনি HS পাছ কৰিছে আৰু HSত আপোনাৰ 50% আছে আৰু লগতে DLED কোৰ্চ পাৰ্চিউ কৰি আছে বা অলৰেডি আপুনি DLED কোৰ্চটো সম্পূৰ্ণ কৰিলে তেতিয়াহ'লে আপুনি এই পৰীক্ষাটো দিব পাৰিব। আৰু যদি আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে লগতে BEd পঢ়ি আছে বা অলৰেডি BEdটো কমপ্লিট হ'ল তেতিয়াহ'লেও আপুনি এই পৰীক্ষাটো দিব পাৰিব, কিন্তু তাতো আপোনাৰ 50% থকাটো বাধ্যতামূলক। নেক্সট পইণ্ট, এজ লিমিট কিমান। এই এক্সামটোৰ কাৰণে আপোনালোকৰ এজ লিমিট মিনিমামটো হৈছে 18 বছৰ আৰু ইয়াৰ মেক্সিমাম কোনো এজ লিমিট নাথাকে। গতিকে আপোনালোকে যিমানবাৰ মন যায় সিমানবাৰেই CTET এক্সাম দি থাকিব পাৰে। নেক্সট, এক্সাম পেটাৰ্ণ। এতিয়া বহুতৰ মনত প্ৰশ্ন উদয় হৈছে চাগে যে এক্সাম পেটাৰ্ণটো কেনেকুৱা হ'ব, আমি পৰীক্ষাত কিমান নম্বৰৰ কাৰণে পৰীক্ষাত বহিব লাগিব, লগতে পাছ মাৰ্ক কিমান হ'ব। গতিকে এই সকলোবোৰ মই ক'বলৈ ওলাইছোঁ। এক্সাম পেটাৰ্ণত আপোনালোকৰ পেপাৰ দুখন থাকিব, পেপাৰ 1 এণ্ড পেপাৰ 2। আপোনালোকে ইচ্ছা কৰিলে এখন পেপাৰো দিব পাৰে পৰীক্ষাত। পেপাৰ 1ত থাকে ক্লাছ 1 to 5লৈকে আৰু পেপাৰ 2ত থাকে আপোনাৰ ক্লাছ 6 to 8। প্ৰতিখন পেপাৰতে আপোনাৰ 150 নম্বৰ থাকে, 150 টোটেল মাৰ্কছ। আৰু পাছ মাৰ্ক হৈছে আপোনাৰ জেনেৰেল কেটেগৰীৰ হ'লে 90+ আৰু লগতে যদি অন্যান্য হয় যেনে ST SC তেওঁলোকৰ কাৰণে 82 হ'লেই পাছ মাৰ্ক হৈ যায়। নেক্সট হৈছে যে কিমানটা কুৱেশ্যন থাকিব। গতিকে প্ৰতিখন পেপাৰতেই আপোনাৰ 150টা কুৱেশ্যন থাকিব, অৰ্থাৎ এটা কুৱেশ্যনত 1 নম্বৰকৈ থাকে। লগতে ইয়াত কোনো নেগেটিভ মাৰ্কছ নাথাকে। টাইম হ'ব আপোনাৰ 2.5 ঘণ্টা, মোডটো আপোনাৰ অফলাইন। কুৱেশ্যন টাইপছ অবজেক্টিভছ অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন আহে। নেক্সট হৈছে চিলেবাছ। পেপাৰ 1 আৰু পেপাৰ 2ৰ কাৰণে বেলেগ বেলেগকৈ চিলেবাছ থাকে। আপোনালোকে CTETৰ অফিচিয়েল ৱেবছাইটটোত গৈ পিনি তাতে পেপাৰ 1 আৰু পেপাৰ 2ৰ চিলেবাছ ডাউনলোড কৰি ল'ব। CTETত পেপাৰ 1 চিলেবাছখনত থাকিব আপোনাৰ 1 নম্বৰত চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, তাত টোটেল মাৰ্কছ থাকিব 30। তাৰে ভিতৰত পেডাগজি যিটো আছে তাৰে 15 নম্বৰ থাকে আৰু কনচেপ্ট ৱাইজত যিটো কনচেপ্ট হয় তাৰ ওপৰত ভিত্তি কৰি 15 নম্বৰ দিয়া থাকে। লেংগুৱেজ 1 টোটেল মাৰ্কছ 30, লেংগুৱেজ 2 30, মেথমেটিক্স 30, এনভাইৰমেণ্টেল ষ্টাডিজ 30। টোটেল হ'বগৈ আপোনাৰ 150 মাৰ্কছ। পেপাৰ 2ৰ চিলেবাছখনত থাকিব আপোনাৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি 30 মাৰ্কছৰ, লেংগুৱেজ 1 30 মাৰ্কছ, লেংগুৱেজ 2 30 মাৰ্কছ, মেথমেটিক্স এণ্ড ছায়েন্স 60 মাৰ্ক, ছ'চিয়েল ষ্টাডিজ বা ছ'চিয়েল ছায়েন্স 60। ইয়াত টোটেল থাকিব 150। যদি আপুনি ছায়েন্স বেকগ্ৰাউণ্ডৰ হয় তেতিয়াহ'লে মেথমেটিক্স আৰু ছায়েন্স ল'ব পাৰে, আৰু যদি আপুনি আৰ্টছৰ হয় তেতিয়াহ'লে ছ'চিয়েল ষ্টাডিজ ল'ব।
গতিকে আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত আমি CTET-ৰ চিলেবাছ সম্পৰ্কে পুংখানুপুংখভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু কেনেদৰে পঢ়িলে ভাল এটা ফলাফল দেখুৱাব পাৰোঁ সেই বিষয়েও আলোচনা কৰিম। যদি আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। লগতে যদি আপোনালোকে চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায়। ধন্যবাদ।